ঠিক আছে এতিয়া চোৱা আমি পঢ়ি আছো পৰাশৰী জ্যোতিষী হয় ঠিক আছে পৰাশৰী জ্যোতিষী এতিয়া কথাটো হ'ল যেতিয়া আমি পৰাশৰী জ্যোতিষীৰ কথা পাতো যেতিয়া আমি কুস্তি পঢ়িব যাওঁ তুমি চাবা কিছুমান জগাত কুস্তি বনাই তাত কুস্তিটো এনেকে থাকে চক্ৰটো হয় চক্ৰটো এনেকুৱা থাকে হয় কিছুমান জগাত দেখিবা চক্ৰটো এনেকুৱা বক্সত বনোৱা থাকে হয় এনেকে হয় হয় আৰু কিছুমান জগাত চাবা এনেকুৱা স্কোয়াৰ থাকে এনেকে থাকে হয় হয় এইটো চক্ৰ যোনটো ইউজ কৰা হয় এইটো নৰ্থ ইষ্ট পাৰ্টত বেছি ইউজ কৰা হয় আমাৰ ইয়াত অসমত নৰ্থ ইষ্ট সাইডত এইটো নৰ্থ সাইডত বেছি ইউজ কৰা হয় নৰ্থ মানে অসম নৰ্থ কেনেকৈ অসম নৰ্থ ইষ্ট অসম নৰ্থ মানে দিল্লী জম্মু এণ্ড কাশ্মীৰ উত্তৰ প্ৰদেশ বিহাৰ এই সব আৰু এইটো বেছি ইউজ কৰা হয় সাউথত কেৰালা তামিলনাডু ঠিক আছে সাউথ সাইডত বেছি ইউজ কৰা হয় এইটো তিনটা চক্ৰৰ মহত্বটো বেলেগ বেলেগ এতিয়া এইটো চক্ৰ অধিপতি কোন এইটো চক্ৰৰ অধিপতি হ'ল সূৰ্য এই চক্ৰটোৰ অধিপতি হ'ল সূৰ্য এইটো চক্ৰৰ অধিপতি হ'ল শুক্ৰ ভিনাস শুক্ৰ গ্ৰহ আৰু এইটো চক্ৰৰ অধিপতি হ'ল বৃহস্পতি জুপিটাৰ ঠিক আছে এতিয়া এইটো যেনেকৈ সূৰ্য এইটো দেৱতাও হ'ল সূৰ্য দেৱতা এইটো চক্ৰ চোৱা মানুহবিলাকে সূৰ্যক পূজা কৰি পেলাইহে ষ্টাৰ্ট কৰে এইকাৰণে অসমত বুলি নহয় ভাৰত বা পৃথিৱীৰ যিমান জগা আছে সেই জগাটোত যোনে এইটো চক্ৰ ইউজ কৰে ইহঁতে এই চক্ৰটো দিনতহে ইউজ কৰিব পাৰিব সূৰ্য অস্ত হৈ যোৱাৰ পাছত এইটো চক্ৰ চাই পেলাই কুস্তি চোৱাটো নিষেধ কিয় কি এইটো চক্ৰ অধিপতি কোন সূৰ্য সূৰ্য ডুবি যোৱাৰ পাছত কোনটো গ্ৰহৰ উদয় হয় চন্দ্ৰ গ্ৰহত উদয় হয়তো বেলেগ বস্তু মানে গ্ৰহ ওই সূৰ্য থকাৰ সময়ত দিন হৈ থাকে উজালা সূৰ্য ডুবি যোৱাৰ পিছত কি হৈ যায় অন্ধকাৰৰ মালিক কোন চন্দ্ৰ শনি অন্ধকাৰৰ মালিক কোন শনি তো ৰাতি শনিৰ অধিপতি আহে তো শনি আৰু সূৰ্য দুজন দুশ্মন শত্ৰু দুজন তো যেতিয়া শনিৰ টাইমত তুমি সূৰ্যৰ বস্তু ইউজ কৰিবা তুমি সঠিক পৰিণাম দিব পাৰিবা নোৱাৰিবা মানুহে ভাবিব মই পাৰিম কিয় মইতো শিকিছো মই জানো গ্ৰহ ইয়াক বহিলে এনেকৈ হয় মই লিখি দিম কিয় আমি এইটো শিকিলে নহ'ব খালি কিন্তু এইটোৰ পৰিণাম ভিন্ন প্ৰকাৰৰ হয় সেইটো ওপৰলাই আমাক মূৰত দি কোৱাব বুজিছা সেই বস্তুটো ওপৰলাই আমাৰ মুখেদি কোৱাব যেতিয়ালৈকে তাৰ আশীৰ্বাদ নহ'ব তুমি ক'বও নোৱাৰিবা আৰু তুমি কোৱা কথাটো ফলিতো নহ'ব ঠিক আছে তুমি কোৱা কথাটো ফলিতো নহ'ব যেতিয়া মই কাৰোবাক লিখি দিওঁ যে আপোনাৰ 10 তাৰিখৰ আৰু ইমান তাৰিখৰ ভিতৰত অলপ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে আপুনি অলপ সাৱধান থাকিব ঠিক 10 তাৰিখে তাৰ এক্সিডেণ্ট হৈ যায় তো এইটো কি মোৰ মহান্তা এতিয়া সি ক'ব যে এই জ্যোতিষতাত গৈছোঁ আপোনাৰ লগত আহিছোঁ আপুনি কৈছে সঁচাকৈ হৈছে মই কোৱাৰ কাৰণে হৈছে সেইটো লিখা আছিলে বুলি কৈছে কিন্তু সেই লিখাটো পঢ়িব পৰাৰ ক্ষমতাটো মোৰ পৰা ক'ত আহিলে সেইটো ওপৰলৈ দেখাইছে মোক সেইকাৰণে যোনে ভাবে যে ময়ে কৰিছোঁ চব কিবা সি মৰিলে ইয়াত মোৰ কোনোই নাই কিয় কি মই শিকিছোঁ কাৰ পৰা মই মোৰ গুৰুৰ পৰা শিকিছোঁ তো মোৰ গুৰুৱে যদি মোক নিশিকালে মই পাৰিলোঁ আজি ইমান ভাল হ'বলৈ তেনেহ'লে মোৰ এই যে আজি যে মই তোমাক শিকাই আছোঁ পঢ়াই আছোঁ আজি মই যে কিবা এটা কৰিছোঁ মানুহক উপায় দিছোঁ লাগিছে সেইটো মোক কৰিব পৰা বনাইছে কোনে মোৰ গুৰুৱে তো মেইন বস্তুটো কোন হয় গুৰু মই কি মই একোৱেই নহয় এতিয়া গুৰুৱে মোক ক'লে গুৰুৱে শিকাই দিলে এতিয়া সেই কথাটো হ'ব লাগিব মই কোৱা কথাটো সেইটো কাৰত হয় ঈশ্বৰৰ হ'ব তো ঈশ্বৰে যদি চাই যদি কয় মই হ'বই নিদিম তই যি কৰ কৰি থাক নহ'ব তো সেইকাৰণে আমি সেই গ্ৰহমতে কাম কৰিব লাগে তো এই চক্ৰটো ইউজ কৰা মানুহে
কেতিয়াও সূৰ্য ডুবি যোৱাৰ পাছত এইটো চক্ৰ ইউজ কৰিব নালাগে সেইকাৰণে অসমত বা নৰ্থ ইষ্টত ৰাতি কুস্তি নাচায় নৰ্থ ইষ্টত সন্ধিয়া কুস্তি ৰাতিপুৱাই চায় কিছুমান জ্যোতিষে ৰাতিপুৱা 6টা 5টাৰ পৰা বহি যায় চাবলৈ কিয় সেইটো সময়ত সূৰ্য উদয় হয় সেইকাৰণে ঠিক আছে এতিয়া এইটো যে আছে এইটো অলপ পিছত কৈ আছো এইটো মহত্বটো ইয়াত আহোঁ এইটো সাউথত বেছি ইউজ হয় এই চক্ৰটো আমাৰ ইয়াত ইমান বেছি ইউজ নহয় এতিয়া সাউথত যোনটো বস্তু ইউজ হয় এইটো অধিপতি কোন বৃহস্পতি দেৱতা কোন বিষ্ণু এইটো চক্ৰ ইউজ কৰা জ্যোতিষজনক কাক পূজা কৰিব লাগে বিষ্ণু পূজা কৰিব বিষ্ণুৰ নাম তাৰ নাম লৈ পেলাই সি বহিব কাম কৰিবলৈ তেতিয়া তাৰ কামটো ফলিত হ'ব সেইকাৰণে আমি যে চক্ৰটো ইউজ কৰোঁ সেই চক্ৰটোৰ পৰা যেতিয়া আমি ক'ব যাম সেই বস্তুটো ফলিত হ'ব হ'লেও আমাৰ কোনোবা লাগিব ইষ্ট দেৱতা লাগিব এতিয়া প্ৰতিটো পুষ্টিৰ গ্ৰহৰ এটা ইষ্ট থাকে এইটোৰ ইষ্ট দেৱতা কোন হ'ল সূৰ্য এইটোৰ ইষ্ট দেৱতা কোন শুক্ৰ গ্ৰহ হয় কিন্তু তাত দেৱতাও আছে মই কৈ দিম অলপ পিছত এইটোৰ ইষ্ট দেৱতা কোন বিষ্ণু বৃহস্পতি অধিপতি দেৱতা কোন বিষ্ণু তাৰমানে বিষ্ণুৰ নাম লৈ পেলাই ই কৰিব এতিয়া বৃহস্পতি গুৰু হয় ঠিক আছে গুৰুৱে দিন দুপুৰ বুলি নাই সি এনি টাইম জ্ঞান দিব ঠিক আছে কিন্তু যেহেতু বৃহস্পতি হয় ঠিক আছে সি দেৱতাৰ ফালে থাকে অসুৰৰ ফালে নাই তে সেই সময়টো চক্ৰটো দিনতহে ইউজ হয় এইটো বেছিভাগ কিছুমান ৰাতিও চাই কিন্তু এইটো দিনত ইউজ হয় ডে ঠিক আছে যেনেকৈ এইটো ডে টাইমত ইউজ হয় ৰাতি নহয় ঠিক আছে কিয়কি দেৱতা হয় ৰাতি অসুৰৰ পৰিমাণটো বাঢ়ি যায় এতিয়া হ'ল এইটো সব সময়ত ইউজ কৰিব পাৰে এইটো ডে টাইমতো চলিব এইটো নাইটতো চলিব এইকাৰণে মই এইটো ইউজ কৰোঁ আমি এইটো শিকিছোঁ তোমাকো এইটোতে কৰাই আছোঁ কিয় শুক্ৰ গ্ৰহ অসুৰৰ দেৱতা তাৰ তাত গুৰুৰো গুণ আছে অসুৰৰো গুণ আছে কিন্তু যেহেতু গুৰু হয় তো বৃহস্পতিৰ যেনেকৈ শুভ তেনেকৈ শুক্ৰ শুভ গ্ৰহ ঠিক আছে কিয়কি এইটো গুৰু হয় গুৰু সদায় শুভ হ'ব এই লাগিলে অসুৰৰ গুৰু হওক লাগিলে দেৱতাৰ গুৰু হওক ঠিক আছে এতিয়া শুক্ৰ সেইটো হ'ল অধিপতি এইটোৰ ভগৱান কোন দেৱতা কোন শিৱ নেকি নহয় লক্ষী এইটোৰ দেৱতা লক্ষী কিয় শুক্ৰৰ ইষ্ট দেৱতা হ'ল লক্ষী শুক্ৰৰ ইষ্ট দেৱতা কোন লক্ষী শুক্ৰৰ গুৰু কোন কোন শিৱ নেকি শুক্ৰৰ গুৰু হ'ল শিৱ ইষ্ট দেৱ হ'ল লক্ষী সেইকাৰণে যেতিয়া শুক্ৰৰ আমি সহায় লাগে আমি লক্ষী পূজা কৰোঁ কিয় লক্ষী কিহৰ কাৰক সম্পত্তি শুক্ৰ কিহৰ কাৰক সম্পত্তি টকা পইচা লাক্সাৰী সেইকাৰণে এইটো বস্তুটো ইউজ কৰা মানুহে এইটো চক্ৰ ইউজ কৰা মানুহে সদায় নিজক পৰিপাটি ৰাখিব লাগিব ড্ৰেছ পাতি ভালকে পৰিব লাগিব নিজক ধুনীয়াকে সেন্ট পাৰফিউম লগাই ৰাখিব কিয় শুক্ৰ কিহৰ কাৰক সৌন্দৰ্য তো নিজক সৌন্দৰ্য ৰাখিব লাগিব এইকাৰণে যেতিয়া জ্যোতিষ তুমি পঢ়িবা জ্যোতিষৰ কিতাপ পঢ়িবা তাত লিখা আছে পৰাশৰীয়ে আৰু তাত শিষ্য আছিলে মেত্ৰী তাত শিষ্যৰ নাম হ'ল মেত্ৰী যেতিয়া মেত্ৰীয়ে পৰাশৰী ঋষিক প্ৰশ্ন সুধি গৈ আছিলে আৰু পৰাশৰী ঋষিক কৈ গৈছিলে সেই কৈ যোৱা কথাটো এটা কিতাপত লিখি দিছে তাৰপিছত জ্যোতিষ বনি গ'ল পৰাশৰী জ্যোতিষ বুজি পাইছা পৰাশৰী জ্যোতিষটো হৈ গ'ল তাৰ শিষ্য মেত্ৰী আৰু পৰাশৰী ঋষিৰ মাজত আলোচনা তো মেত্ৰীয়ে এতিয়া সুধিছে যে এটা জ্যোতিষ হ'ব হ'লে কি গুণৰ দৰকাৰ তো সি কৈছে যে মেথমেটিক্সত পাৰফেক্ট হ'ব লাগিব কিয়কি চব কেলকুলেশ্যনৰ কাৰণ কিন্তু আজিকালি চফ্টৱেৰ আগতো কেলকুলেশ্যন দৰকাৰ নপৰে সি মেথমেটিক্স হ'ব লাগিব তাৰ ব্ৰেইন খুব শাৰ্প হ'ব লাগিব ইণ্টেলিজেণ্ট হ'ব লাগিব লগত আৰু এটা বস্তু কৈছে দেখিব সৌন্দৰ্য হ'ব লাগিব বগা হ'ব লাগিব এতিয়া বগা কলা মানে স্কিন বগা কলা হয় নহয় কিন্তু দেখিব সৌন্দৰ্য হ'ব লাগিব কিয় কি সৌন্দৰ্য মানে এটা বহুতে ক'ব এইটো তেনেহ'লে পৰাশৰী ঋষিয়ে ভেদভাৱ কৰিছে যোনটো মানুহ সৌন্দৰ্য নহয় সি কেনেকৈ ক'ব পাৰে সি ঋষি হৈ পেলাই সি এইটো ক'ব বিচৰা নাই
সি কি বিচাৰিছে ক'বলৈ এটা মানুহ সৌন্দৰ্য হ'বলৈ মানে কি সি যেনেকাই হওক সি নিজক এনেকে ৰাখিব লাগিব এনেকে সৌন্দৰ্য ৰাখিব লাগিব যাতে তাক দেখি পেলাই মানুহ এটাৰ ভক্তি শ্ৰদ্ধা আহিব লাগিব যদি মই এটা মানুহ তাত গৈছো যদি তাক দেখি পেলাই যদি ভক্তি শ্ৰদ্ধা অহা নাই সি লেতেৰা হৈ পেলাই বহি আছে তাক দাড়ি চুল কাটা নাই সি নিজে একদম বহিব আছে তাক চাই পেলাই ভক্তি আহিব নাহিব এটা ব্ৰাহ্মণ যে পূজা কৰিব আহে তাক ব্ৰাহ্মণ সব ব্ৰাহ্মণ দি পূজা কৰাও ৰাস্তাত ঘূৰি থকা মানুহবিলাক সিহঁতো কিছুমান আছে ব্ৰাহ্মণ যিবিলাক এনেই ঘূৰি থাকে পূজা কৰাও নকৰা কাক কৰাও যোনে ধুতি চুতি বনি ভালকে পৰিপাটি থাকে কিয় আমি বিশ্বাস হয় যে এই মানুহটো কৰাৰ চাই পূজা পাঠ পাৰিব সেইকাৰণে কৈছে যে সৌন্দৰ্য হ'ব লাগিব তাৰ মানে তোমাক দেখি পেলাই ভক্তি আহিব লাগিব তো এইটো চাৰ্ট যোনে ইউজ কৰে এইটো চাৰ্ট এইটো কয় ডায়মণ্ড চাৰ্ট ঠিক আছে ডায়মণ্ড চাৰ্ট এইটো কয় স্কোয়াৰ চাৰ্ট এইটো হ'ল সাৰ্কেল চাৰ্ট গোল মানে ঠিক আছে বা সান চাৰ্ট সূৰ্য চাৰ্ট গোল যে এখানে সান চাৰ্ট বুলি কয় এইটো ডায়মণ্ড কিয় এনেকে কাট আছে ডায়মণ্ডৰ নিচিনা তো এই চাৰ্টটো তুমি ডে টাইমতো ইউজ কৰা নাইট টাইমতো ইউজ কৰিব পাৰা কিন্তু এইটো ইউজ কৰা মানুহে কাক অনুসন্ধান কৰিব লাগিব লক্ষীক অনুসন্ধান কৰি পেলাই লক্ষীক মাতি পেলাই যে যোনে মোৰ তাত আহিব তাৰো লাভ হওক মোৰো লাভ হওক কিয় ময়ো ইয়াত লাভ কৰিবলৈ বহিছো মই ইয়াত ফ্ৰীটো দিব বহা নাই আৰু এইটো চাৰ্ট ইউজ কৰি পেলাই যোনে ফ্ৰীত দিব বিচাৰিছে তুমি চাবা সি সন্যাসী হৈ গৈছে কিয় এই ধনটো এৰি দিলে এতিয়া তাত ধন আঁতৰি যায় সি অকলে লাষ্টত সি তাত জ্যোতিষটো থাকে কিন্তু সি তাত ধনৰ কোনো মতলব থাকে তে এইটো চাৰ্ট ইউজ কৰা মানুহে ধনৰ প্ৰতি নিজৰ অলপ থাকিবই লাগিব যদি ভাবিছে যে মই জ্যোতিষ বনিম ভাল জ্যোতিষ বনিম আৰু ইয়াৰ পৰা মই টকা কামাম মই নিজৰো জীৱনটো সফল কৰিম আৰু যোনে মোৰ তাত আহিব তাৰো যাতে সম্পত্তিৰ লাভ হয় কোনো মানুহ আহিব নেকি তোমাৰ তাত এইটো ক'বলৈ যে মোৰ তাত মই সন্যাসী বনিব বিচাৰিছো সবে আহিব যে মোৰ কৰ্ম কি কৰিম টকা কেনে কামাম মোৰ কেনে তাই সেইজনে ইউজ কৰে মানুহে টকাৰ যদি ইচ্ছা নিজৰো নাই সি আনকো দিব নোৱাৰিব সেইকাৰণে এইটো চাৰ্ট ইউজ কৰা মানুহে তাৰ তাত সদায় এটা মানে কি ভোগ কৰাৰ ইচ্ছা থাকিব লাগিব তেনেহলে সি নিজৰো ফায়দা হ'ব আনৰ ফায়দা হ'ব এটা যদি তাৰ ভোগ কৰিবলৈ মন নাই তেনেহলে ঠিক আছে সি যদি বনক সেইটো কৰি পেলাই এইটো চাৰ্ট ইউজ কৰি পেলাই তেতিয়া কি হ'ব তাৰ একো নাই ফেমিলিৰ লগতো মতলব নাই সি লাহে লাহে চাবা একদম কাপোৰ চাপোৰ এনেকে গেৰুৱা কাপোৰ বগা কাপোৰ গেৰুৱা পেলাই চুকত বহি আছে বাছ বহি থৈ তাৰ টকা পইচা একো নাই চব সি তেনেকে আছে সেইটো তাৰ ইচ্ছা কিন্তু যদি তুমি ভাবিছা যে মোৰ ইচ্ছা আছে কামাৱা তেতিয়া এইটো চাৰ্ট বহুত ভাল জ্যোতিষৰ কাৰণেও ভাল এইটো কাৰণে মই এইবিলাকো বেয়া কোৱা নাই এইবিলাকো বঢ়িয়া এইটো তোমাৰ সূৰ্যৰ নিচিনা এটা নাম তেজ দি দিব সূৰ্যৰ নিচিনা ৰজাৰ অথৰিটি দিব কিন্তু কথাটো তুমি কাক কোনটো ইউজ কৰিছা যিকোনো এটা ইউজ কৰিব পাৰা কিন্তু এই তিনিটা চাৰ্টৰ মহত্বটো এইটোৱে হ'ল ঠিক আছে তো যেতিয়া তুমি এইটো চাৰ্ট ইউজ কৰিবা এইটো সূৰ্য ডুবি যোৱাৰ পিছত কৰিব নোৱাৰা এইটো চাৰ্ট যেতিয়া ইউজ কৰা মেক্সিমাম টাইম সূৰ্য ডুবি যোৱাৰ পাছত ইউজ নকৰাটোৱে ভাল ইমাৰ্জেঞ্চি হ'লে বেলেগ কথা এইটো তুমি যেতিয়া কৰিব পাৰা কিন্তু তোমাৰ এটা থাকিব লাগিব নিজৰ এটা ভোগ থাকিব লাগিব যে মই এতিয়া ৰাতিও যদি কৰিবলৈ কৰিম কিয় মোৰ কিবা এটা আছে মই কিবা প্ৰাপ্তি খালি টকা বুলি নহয় মায়ে ফোন কৰিছে ঠিক আছে